হয়, আমাৰ এই নামনি মাজুলী এইটো এটা বিস্তৃত এলেকা হয়। আমাৰ নামনি মাজুলীত ইয়াত 5খন গাঁও আছে। কৰ্দৈগুৰি, বিৰিণাবাৰী, ভালুকমৰা, পমুৱা, কৌপতীয়া কে ধৰি এই আমাৰ এই 5খন গাঁৱৰে আমি একে সমবেত হৈ ইয়াত পাঞ্চজন্য সাংস্কৃতিক মঞ্চ এখন আছে। সেই মঞ্চৰ সৌজন্যত আৰু আঞ্চলিক ৰাইজৰ সহযোগত তো আমাৰ দল সংগঠনৰ এই অঞ্চলত থকা সকলোখিনি একত্ৰিত হৈ আমি এই অঞ্চলত এনেকুৱা এটা কাৰ্যসূচী লৈছোঁ, যিটো নেকি আমি প্ৰাকৃতিকভাৱে আমি কিছুমান যিটো গুল্মজাতীয় গছ আছে, সেই গছটো খুব জোপোহা হয়, শিপা বহুত গভীৰলৈ যায়, বহুত বাহিৰলৈ যায়, আৰু যিটো গছৰ পৰা আমি ফল পোৱা গৈছে যে ই খহনীয়া প্ৰতিৰোধ কৰে, আৰু ওপৰ অংশত এনেকুৱা হৈ যায়, জোপোহা হৈ যায়, তাত আমাৰ বন্যপ্ৰাণী এইখিনি এইটো এটা বিচৰণস্থলী হয়। বন্যপ্ৰাণী সঘনে কাজিৰঙাৰ পৰা চাপৰি সংলগ্ন হৈ থকাৰ কাৰণে বন্যপ্ৰাণীসমূহ আহি থাকে। গতিকে সেই বন্যপ্ৰাণীও মানে প্ৰটেকশ্যন দিব পৰা এইটো এটা আমি অভিলাষী আঁচনি গ্ৰহণ কৰিছোঁ। যিহেতু এই থলপদ্মবিলাক যদি মানে পৰিপুষ্ট হৈ উঠে বা আমি 1 বছৰৰ ভিতৰত ইয়াৰ ফল যদি দেখিবলৈ পাওঁ, আমি তাৰ সুফল হিচাপে আমি পোৱা যাব নদীৰ খহনীয়া প্ৰতিৰোধ কৰাকে ধৰি বন্য মহস্তি প্ৰতিৰোধ কৰা এই দুইটা কামতে সহায়ক হোৱাকৈ আমি এই কামটো আমি প্ৰথম পৰ্যায়তে এই অঞ্চলত আমি হাতত লৈছোঁ, আৰু ইয়াৰ পৰা সুফল পালে আমি মাজুলীৰ বিভিন্ন স্থানত যিসমূহ স্থানত মানে গৰাখহনীয়াৰ প্ৰকোপ চলি থাকে, যি অঞ্চলত নদীৰ মানে সমস্যা আছে, সেই আমাৰ নামনি মাজুলী অঞ্চলটো প্ৰায় খহনীয়াগ্ৰস্ত, আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডে যদিও সুৰক্ষাৰ কাম কৰি আছে, আমি সুৰক্ষাৰ কামত বিশেষ মানে সুফল পাইছোঁ বুলি ক'ব নোৱাৰোঁ। যিহেতু 2006 চনৰ পৰা নদী গৰা খহাই থাকে। আমাৰ মাজুলীৰ নামনি মাজুলী বিশেষকৈ আমাৰ গাঁৱৰ কৰ্দৈগুৰি গাঁওৰক্ষী বাহিনী, যুৱক সংঘ, পঞ্চজন্য সাংস্কৃতিক গোষ্ঠী আৰু গাঁও উন্নয়ন সভাৰ সিদ্ধান্ত মৰ্মে আচলতে আমি নদীৰ কাষত আজি এক বৃক্ষৰোপণ কাৰ্যসূচী, যিটো স্থলপদ্ম বুলি কয়, যিডাল গছে সম্পূৰ্ণ পানীক মানে পানীৰ যিটো গতি, সেই গতিটোক ৰুদ্ধ কৰিব পাৰে আৰু পানীৰ গতিটোক বাহিৰলৈ ঠেলি দিব পৰাকৈ তেনেধৰণে আমি এইসকলৰ নেতৃত্বত আজি ৰাইজ ওলাই আহিছোঁ। গাঁওৰক্ষী বাহিনী, পঞ্চজন্য সাংস্কৃতিক গোষ্ঠী আৰু যুৱক সংঘ আৰু গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আজি কেইবাখনো গাঁৱৰ ৰাইজ সমবেত হৈ আমি ইয়াত স্থলপদ্ম ৰুই পেলাই আমি এটা পৰীক্ষামূলকভাৱে আচলতে এই কাৰ্যসূচীটো কৰিছোঁ। অনাগত দিনত যদি এই স্থলপদ্ম মাজুলীৰ কাৰণে আশীৰ্বাদ হয়, তেতিয়াহ'লে অনাগত দিনত আমাৰ এই ঠাইৰ পৰা আচলতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰম্ভ হ'ব। সেই আশাতে আচলতে আমি এনেধৰণে বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।